ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে পেহেলগাম যিটো আক্ৰমণ আছিলে, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যি একশ্যন আৰম্ভ কৰিছে, সেই একশ্যনৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন আছে। আমি স্পষ্টকৈ কৈ দিব খুজিছোঁ যে ৰাইজৰ দলে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ভাৰত চৰকাৰে লোৱা নিৰাপত্তাৰ প্ৰশ্নত ভাৰত চৰকাৰে লোৱা সকলো বিষয়তে আমি সহমত পোষণ কৰোঁ। তো যিহেতু এইটো এটা একদম ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্ন, জাতীয় নিৰাপত্তাৰ প্ৰশ্ন, তো সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে যি একশ্যন লৈছে, কেন্দ্ৰীয় চৰকাৰে যি আক্ৰমণ কৰিছে, কেন্দ্ৰীয় চৰকাৰে যি পাকিস্তানৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰি থাকিব, তেতিয়ালৈকে ৰাইজৰ দলৰ পূৰ্ণ পৰ্যায়ত সমৰ্থন আমি ব্যক্ত কৰি থাকিম। আমি ভাৰতবাসীৰ লগত আছোঁ, আমি ভাৰত চৰকাৰৰ লগত আছোঁ, আমি পাকিস্তানৰ বিৰুদ্ধে আছোঁ। ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে পেহেলগাম যিটো আক্ৰমণ আছিলে, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যি একশ্যন আৰম্ভ কৰিছে, সেই একশ্যনৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন আছে। আমি স্পষ্টকৈ কৈ দিব খুজিছোঁ যে ৰাইজৰ দলে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ভাৰত চৰকাৰে লোৱা নিৰাপত্তাৰ প্ৰশ্নত ভাৰত চৰকাৰে লোৱা সকলো বিষয়তে আমি সহমত পোষণ কৰোঁ। তো যিহেতু এইটো এটা একদম ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্ন, জাতীয় নিৰাপত্তাৰ প্ৰশ্ন, তো সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে যি একশ্যন লৈছে, কেন্দ্ৰীয় চৰকাৰে যি আক্ৰমণ কৰিছে, কেন্দ্ৰীয় চৰকাৰে যি পাকিস্তানৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে একশ্যন গ্ৰহণ কৰি থাকিব, তেতিয়ালৈকে ৰাইজৰ দলৰ পূৰ্ণ পৰ্যায়ত সমৰ্থন আমি ব্যক্ত কৰি থাকিম। আমি ভাৰতবাসীৰ লগত আছোঁ, আমি ভাৰত চৰকাৰৰ লগত আছোঁ, আমি পাকিস্তানৰ বিৰুদ্ধে আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।